বন্ধুসকল, আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে যোৱাকালি যি আমাৰ DLEDৰ PET অনুষ্ঠিত হৈ যায়, এণ্ট্ৰেন্স যিটো দিব লাগে, তাত কিছুমান প্ৰশ্ন সুধিছিলে আৰু আজি আমি প্ৰায় 35টাৰ পৰা 40টা প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিম। যিহেতু প্ৰশ্নকাকত দি পঠিওৱা নাছিলে, গতিকে মেমৰি বেছড যিসকল প্ৰাৰ্থীয়ে আমাক জনাইছিলে বিভিন্ন ধৰণৰ প্ৰশ্ন, যোৱাকালি আমি লাভ কৰিছিলোঁ যদিও কালি সময় নহ'লে ভিডিঅ' বনাবলৈ, গতিকে আজি লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো আছিলে যে বিজুলী বাতিৰ ফিলামেণ্ট কিহেৰে তৈয়াৰী? অপশ্যন দিছিলে আৰু প্ৰতিটো প্ৰশ্নৰ আমি কিছুমান প্ৰশ্নৰ যিহেতু অপশ্যনবিলাক মনত নাই, গতিকে ডাইৰেক্টে প্ৰশ্ন দিম, কিন্তু কিছুমানৰ আমি যিখিনি আমাক জনাইছে বহুতো প্ৰাৰ্থীয়ে সেইমতে লৈ আহিছোঁ। তাম, ৰূপ, প্লেটিনাম আৰু টাংষ্টেন দিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, টাংষ্টেন। দ্বিতীয় প্ৰশ্ন আছিলে, প্ৰশ্নবিলাক খেলিমেলি হ'ব পাৰে যিহেতু মেমৰি বেছড হয়। 2024 চনত অসমীয়া ভাষাৰ উপৰি তলৰ কোনটো ভাৰতীয় ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে? বড়ো, পাঞ্জাবী, বাংলা, মণিপুৰী। গতিকে অপশ্যন চি। আৰু যিহেতু এইবিলাক মোক বেলেগেহে জনোৱা, গতিকে ইয়াত কিবা প্ৰশ্নৰ ভুলো হ'ব পাৰে বা অপশ্যন ভুলো থাকিব পাৰে, আপোনালোকে সেয়া কমেণ্ট কৰি জনাই দিব। গতিকে বাংলা ভাষাক দিয়া হৈছিলে অসমীয়াৰ উপৰি। তৃতীয়টো প্ৰশ্ন আছিল যে অসম বৈভৱ বঁটা প্ৰথমবাৰৰ বাবে কাক দিয়া হৈছিল? গতিকে আপোনালোকে জানে যে ৰতন টাটা, ৰঞ্জন গগৈ দুয়োজনে লাভ কৰিছে, কিন্তু প্ৰথম দিয়া হৈছিলে ৰতন টাটাক। চতুৰ্থটো প্ৰশ্ন আছিলে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত অলপতে এটা নতুন প্ৰজাতিৰ কপৌ ফুল আৱিষ্কাৰ হৈছিল? বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান অসমৰ দিয়া হৈছে, কাজিৰঙা, ডিব্ৰু চৈখোৱা, ৰায়মনা, দিহিং, পাটকাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। নাটোৰ সম্পূৰ্ণ নামটো আহিছিলে, সেইটো আপোনালোকে জানে যে অপশ্যন এ যিটো আছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, সেইটো হৈছে নাটোৰ সম্পূৰ্ণ ৰূপ। আৰু এটা প্ৰশ্ন আহিছিলে যে 12 বছৰ 7 মাহ বয়সত দবা খেলত গ্ৰেণ্ড মাষ্টাৰ হোৱা তৃতীয় কনিষ্ঠ ব্যক্তিজন কোন? ইয়াৰ উত্তৰ হ'ব গুকেশ ডি। আৰু অসমৰ কোন স্থানত অলপতে এটা আভ্যন্তৰীণ জল পৰিবহণৰ টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, যোগীঘোপা। আৰু ভাৰতীয় সংবিধান অনুসৰি চৰকাৰৰ মুৰব্বী কোন? এইটো জানি আপোনালোকে ৰাষ্ট্ৰপতি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। তলৰ কোনবিধ কৰবিহীন ৰাজহ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মাচুল। আৰু প্ৰত্নতাত্ত্বিক কোনবিধ নহয় তলৰ সুধিছে? চিত্ৰকলা, মুদ্ৰা, শিলালিপি, বিদেশী পৰ্যটকৰ টোকা। মুদ্ৰা, শিলালিপি আৰু বিদেশী পৰ্যটকৰ টোকা এইবিলাক প্ৰত্নতাত্ত্বিক সম্পদ হয়, আৰু চিত্ৰকলাক আপোনালোকে দিব লাগিব যদি এনেকুৱাকৈ আহিছিলে। আৰু বিশ্ব বন দিৱস কোনটো তাৰিখে পালন কৰা হয়? 21 মাৰ্চ তাৰিখে। বেলেগ বেলেগ আহিছিলে। আৰু ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰৰ প্ৰধান নৈখন সুধিছিলে, দিখৌ হ'ব, বাকীখিনি দক্ষিণ পাৰৰ নৈ। বলৰ SI একক কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নিউটন। প্ৰথমতে উদাহৰণ, তাৰপিছত সূত্ৰ। ব্যাকৰণৰ এই শিক্ষা পদ্ধতিটো হ'ল, এইটো হৈছে ইণ্ডাক্টিভ মেথড। ইটৰেটৰ দ্বন্দ্ব সমাস কোনটো? এনেকুৱা কিছুমান ইয়াত অপশ্যনৰ ৰদ বদলো হ'ব পাৰে বা নাহিবও পাৰে, যিহেতু আমাক বেলেগে জনাই আছে। অপশ্যন ডি, প্ৰাণপণে। আৰু আহিছিলে জেনেৰাছ শব্দৰ বিপৰীত শব্দ চেলফিছ হ'ব। আৰু ব্ৰেভৰ চিননিম আহিছিলে, কিন্তু আমাৰ অপশ্যনবিলাক মনত নাই, গতিকে ব্ৰেভৰ চিননিম আহিছিলে বুলি কৈছিলে ষ্ট্ৰং বুজোৱা বা তেনেকুৱা বুজোৱা যিটো অপশ্যন আছিলে সেইটোৱে হ'ব। স্বত্ব বিলোপ নীতি কোনে আনিছিল আহিছিলে? লৰ্ড ডেলহাউচি। মাটিৰ উপাদান কেইটা? 4টা হয় মাটিৰ উপাদান। আপোনালোকে জানে যে মাটিত কি কি থাকে? খনিজ পদাৰ্থ থাকে, জৈৱ পদাৰ্থ থাকে, বায়ু থাকে আৰু পানী থাকে। পৰ্বতীয়া কোন যুগৰ? এইটো আহিছিলে গুপ্ত যুগৰ। আৰু মিনিং অফ ৰেলাক্টেণ্ট এইটো আহিছিলে, এইটো হৈছে নট বিং উইলিং, বা আপোনালোকে যিটো ক'ব পাৰে যে হেজিটেণ্ট টু ডু ছামথিং, এইটোও হ'ব পাৰে। গতিকে কেনেকুৱা অপশ্যন আহিছিলে তাৰ ওপৰত কথা। আৰু গান্ধাৰ শিল্প কাৰ লগত জড়িত বা কোন ধৰ্ম কি আহিছিলে? অপশ্যন ভালকৈ কোৱা নাই, কিন্তু গান্ধাৰ শিল্পৰ ওপৰত এটা প্ৰশ্ন আহিছিলে, বৌদ্ধ ধৰ্ম বা কুখানসকলৰ লগত জড়িত। হুইচ ৰক নন ষ্ট্ৰেটিফাইড ৰক? ছেডিমেণ্টেৰী ৰকক কোৱা হয়। ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰ বুলি দিলে ছিস্মোগ্ৰাফ হ'ব। আৰু স্কেল হিচাপে ৰিক্টাৰ স্কেল হয়, কিন্তু যন্ত্ৰ থাকিলে আপোনালোকে ছিস্মোগ্ৰাফিয়ে দিব লাগিব। স্বদেশী আন্দোলনৰ লগত কোনজন জড়িত? বহুতো জড়িত আছিলে, আপোনালোকে জানে স্বদেশী আন্দোলনৰ লগত। গতিকে অপশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব, যিহেতু আমি এক্সামত অৱতীৰ্ণ হোৱা নাই, নাজানো কি কি অপশ্যন আছিলে। গতিকে কোনটো গ্ৰীণ হাউচ গেছ নহয়? এটা প্ৰশ্ন আহিছিলে, বেলেগ বেলেগ দিছিলে, মিথেন, কাৰ্বন ডাই অক্সাইড, এইবিলাকতো গ্ৰীণ হাউচ গেছ হয়, গতিকে অক্সিজেন যদি আছে অক্সিজেনেই হ'ব। আৰু হোৱাট ইজ দ্য ৰেঞ্জ অফ pH স্কেল? 0 পৰা 14। চেয়াৰমেন অফ নীতি আয়োগ কোন হয়? আপোনালোকে জানে যে প্ৰাইম মিনিষ্টাৰ। প্ৰধানমন্ত্ৰী হৈছে চেয়াৰমেন
নীতি আয়োগৰ। হুইচ ডাইনেষ্টি ৰুল আফটাৰ দ্য বেটল অফ পানিপথ, পানিপথৰ যুদ্ধৰ পিছত কোনে ৰুল কৰিছিলে, কোনটো বংশই, সেইটো হৈছে মোগল। মেইন অবজেক্টিভ অফ ৱৰ্ল্ড বেংক, সেইটো হৈছে টু ৰিডিউচ পভাৰ্টি ইন ডেভেলপিং কাউণ্ট্ৰিজ, পভাৰ্টি নাইকিয়া কৰা আৰু ভালকৈ যাতে সম বিতৰণ হয় ফাণ্ডৰ, তাৰ বাবে কৰিছিলে। NEP 2020খনে কোনখন কমিটিক ৰিপ্লেচ কৰিছে, এইটো হৈছে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986, 1986 চনৰ নীতি। আৰু কিছুমান এনেকুৱা প্ৰশ্ন আহিছিলে যে 9জন শ্ৰমিকে ইমান দিনত কামটো শেষ কৰে, এনেকুৱা এটা প্ৰশ্ন আহিছিলে, সবিশেষ মনত নাই, তেনেকুৱা এটা প্ৰশ্ন আমাক কৈছিলে। আৰু এটা প্ৰশ্ন আহিছিলে নিযুত মইনা আঁচনিৰ ওপৰত, কিহৰ লগত জড়িত সেইটো জানে যে আমাৰ নাৰী শিক্ষাৰ ওপৰত, নাৰী সবলীকৰণৰ ওপৰত জড়িত এখন স্কিম। আৰু স্কোৱায়াৰ ৰুট অফ 0.0009, ইয়াৰ উত্তৰ হ'ব 0.03। মণিৰাম দেৱানে কাক ৰজা পাতিব বিচাৰিছিলে, 1857 চনৰ যি চিপাহী বিদ্ৰোহৰ তেখেতে নেতৃত্ব লৈছিলে, তেখেতে কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিব বিচাৰিছিলে। আৰু সন্ধিৰ ওপৰত আহিছিলে, সন্ধি অন্বেষণ, ল'ৰাটো নিচেই চেৰেলা, বিশেষণীয় বিশেষণ ইয়াৰ ওপৰত আহিছিলে। আৰু পস্কো এক্টৰ ওপৰতো প্ৰশ্ন আহিছিলে। এনেকুৱা ধৰণেই কালি কিছুমান প্ৰশ্ন আমি পাইছোঁ। গতিকে আৰু কিছুমান প্ৰশ্ন থাকি গৈছে, আপোনালোকে সেইখিনি কমেণ্ট কৰিব। আৰু আপোনালোকে কিমান স্ক'ৰ কৰিলে তাৰ ওপৰতো আপোনালোকে কমেণ্ট কৰিব। আমি এটা দৰকাৰ হ'লে পোষ্ট দিম, তাত আপোনালোকে ভোট কৰিব পাৰিব, কিমান নম্বৰ লাভ কৰিছে, তাত ভোট কৰিলে আপোনালোকে কাট অফ কিমান যাব তাৰ ওপৰতো এক সম্যক জ্ঞান লাভ কৰিব। এইখিনিয়ে আছিলে যোৱাকালি হৈ যোৱা, অৰ্থাৎ 13 জুলাই 2025 তাৰিখে এই বৰ্ষৰ DLEDৰ PET এক্সামৰ কিছুমান মেমৰি বেছড কুৱেশ্যন। গতিকে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আপোনালোকৰ কেৰিয়াৰ ৰিলেটেড আৰু চাকৰি সন্দৰ্ভত যিকোনো গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আগতীয়াকৈ পাই থাকিবৰ বাবে যিসকলে আমাৰ ৰিয়েল ফেক্টছ আছাম চেনেলটো আজি ফাৰ্ষ্ট ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমি দৰকাৰী ভিডিঅ'সমূহ আপলোড কৰিলে আপোনালোকে যাতে ন'টিফিকেশ্যন পাব পাৰে, তাৰ বাবে ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।